ষ্টাডি উইথ পিপিলৈ স্বাগতম জনাইছোঁ। অলপতে ঘোষণা কৰা হ'ল যে অসমত নতুনকৈ 21খন সমজিল্লা অৰ্থাৎ ডিষ্ট্ৰিক্ট গঠন কৰা হৈছে। আহকচোন আজি আমি ইয়াৰ লক্ষ্য আৰু উদ্দেশ্যসমূহৰ বিষয়ে জানি লওঁ। সহজিল্লা হৈছে জিলাৰ তলৰ সৰু প্ৰশাসনিক একক যিবোৰ সহকাৰী জিলা আয়ুক্তৰ দ্বাৰা পৰিচালিত হ'ব। যিখিনি জিলা আছিলে, জিলা তলত আগতে কি আছিলে, মহকুমা আছিলে। এতিয়া কি কৰা হৈছে, এই জিলাসমূহৰ তলত কিছুমান সমজিল্লা গঠন কৰি দিয়া হৈছে, যাতে সেই সমজিল্লাসমূহত এজনকৈ এডিচি অৰ্থাৎ সহকাৰী জিলা আয়ুক্ত নিযুক্তি দিয়া হ'ব আৰু তেওঁ সেই সমজিল্লাখনৰ কাম কাজসমূহ চোৱা চিতা কৰিব। গতিকে এই সমজিল্লাসমূহ গঠন কৰাৰ উদ্দেশ্যসমূহ কি আপোনালোকে জানেনে? আহক এবাৰ ইয়াৰ বিষয়ে আমি আলোচনা কৰি লওঁ। প্ৰথম উদ্দেশ্যটো হ'ল প্ৰশাসনিক দক্ষতা। যিহেতু আমি এখন জিলাত এজন ডিচি থাকে আৰু গোটেই জিলাখনৰ কাম কাজসমূহ পৰিচালনা কৰাত তেখেতে কেতিয়াবা প্ৰত্যাহ্বান সন্মুখীন হয় আৰু সেয়েহে যাতে তেওঁ গোটেই জিলাখনতে সুশৃংখলিতভাৱে কাম কাজসমূহ পৰিচালিত কৰিব পাৰে, তাৰ কাৰণে সমজিল্লা গঠন কৰি দিয়া হৈছে। তাত এজনকৈ এডিচি থাকিব আৰু তেওঁ সেই কাম কাজসমূহ চোৱা চিতা কৰিব আৰু তেখেতক অলপ মহকুমাধিপতিতকৈ অলপ বেছি পাৱাৰ দিয়া হৈছে। তেখেতে ভূমিৰ সমস্যাৰ বিষয়ে চোৱা চিতা কৰিব পাৰিব, তেখেতে বিধায়কৰ পুঁজি মেনেজ কৰিব পাৰিব, বিধায়িত পুঁজি যিখিনি ফাণ্ড সেইখিনি চোৱা চিতা কৰিব পাৰিব, চৰকাৰী আঁচনিসমূহ তেখেতে ৰূপায়ণ আৰু পৰিচালনা কৰিব পাৰিব, যাৰ ফলত যিখিনি স্থানীয় নাগৰিক তেওঁলোকে ডিষ্ট্ৰিক্টৰ মুখ্য কাৰ্যালয়লৈ নগৈ স্থানীয়ভাৱে তেওঁলোকৰ সুবিধাসমূহ লাভ কৰে। তাৰ কাৰণে এই সমজিল্লাসমূহ গঠন কৰি তাত একোজনকৈ সহকাৰী জিলা আয়ুক্ত নিযুক্তি দিয়া হৈছে। আৰু তাৰোপৰি যিখিনি ডিচেণ্ট্ৰেলাইজ অফ পাৱাৰ বুলি যিটো কোৱা হয়, বিকেন্দ্ৰীকৰণ। যিহেতু এখন জিলাত এজন ডিচিৰ ওপৰতে যদি সকলোখিনি পাৱাৰ থাকে, তেখেতে এটা কণ্ট্ৰল কৰি ৰাখে জিলাখনক। যদি এনেকুৱা সৰু সৰু সমজিল্লা গঠন কৰি দিয়া হয় আৰু তাত একোজনকৈ সহকাৰী জিলা আয়ুক্ত নিযুক্তি দি তেখেতসকলক কামবোৰ ভাগ কৰি দিয়া হয়, তেতিয়া কি হয়, এই যিখিনি পাৱাৰ তেওঁৰ ওচৰত যি ক্ষমতা থাকে সেই ক্ষমতাসমূহ ভাগ হৈ যায় আৰু যিখিনি উন্নয়নমূলক কাম, যিখিনি উন্নয়নমূলক পদক্ষেপ সেইখিনি সুশৃংখলিতভাৱে পৰিচালনা কৰাত সুবিধা হয় আৰু লগতে নাগৰিকসকলে যিখিনি চৰকাৰী সেৱা বা চৰকাৰী আঁচনিৰ সুবিধা পোৱাত বেছি সুবিধা হয়। আৰু যিহেতু কিছুমান এক্সাম্পল আপোনালোকে উদাহৰণস্বৰূপে ধৰিব পাৰে যে কিছুমান সুবিধা আমি গৈ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত এপ্লাই কৰিব লাগে আৰু সেইখিনি হয়তো বহুত কেইজন স্থানীয় নাগৰিকে তালৈ গৈ সেইখিনি আমি এপ্লাই কৰিব নোৱাৰোঁ। তাৰ ফলত আমি সুবিধাসমূহ নাপাওঁ। আৰু যদি সমজিল্লা হয়, সমজিল্লাত কি কৰা হ'ব, সেই সুবিধাসমূহ সমজিল্লাটো পোৱা যাব। গতিকে আমি ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰলৈ নগৈ যদি আমি আমাৰ ওচৰৰে এখন আমাৰ সমজিল্লাখন আমাৰ ওচৰত হ'ব, ওচৰতে আমি গৈ সেই সুবিধাসমূহৰ কাৰণে এপ্লাই কৰিব পাৰোঁ আৰু সেই সুবিধাসমূহ যদি পাওঁ, গতিকে নাগৰিকসকল বেছিকৈ উন্নত হ'ব। কাৰণ এজন মানুহ ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰলৈ যোৱা আৰু তেওঁৰ মহকুমাটোলৈ যোৱা ডিফাৰেঞ্চ থাকে, খৰচো কম হ'ল আৰু তেওঁৰ সুবিধাসমূহ লাভ হ'ল আৰু তেওঁ ডিষ্ট্ৰিক্টৰ ওচৰলৈ গ'লে তেওঁ সময়ো কম লাগিলে। এনে ক্ষেত্ৰত নাগৰিকসকল যথেষ্ট সুবিধা হ'ব আৰু যথেষ্ট উপকৃত হ'ব বুলি ভাবি এই সমজিল্লাসমূহ গঠন কৰা হৈছে। নিশ্চয় আপোনালোকে এই সমজিল্লাসমূহ কিয় গঠন কৰা হ'ল বুজি পালে আৰু এই কথাটো আপোনালোকে মনত ৰাখিব। ধন্যবাদ।